বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন নাই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন অসম চুক্তি 10 বছৰত আমি কি কৰিলোঁ 1,65,000 মেধাৱী ছাত্ৰ ছাত্ৰীয়ে এক পইচাও খৰচ নকৰাকৈ চাকৰি পালে আৰু 45%ৰ গ্ৰোথ যেটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কৈছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰক সকলো সময়তে সমালোচনা কৰা বিদেশৰ এটা থিংক ট্যাঙ্ক অৰ্গেনাইজেশ্যন মই অৰ্গেনাইজেশ্যনটোৰ নাম পাহৰি গ'লোঁ তেওঁলোকেও ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ সেই তথ্যটোক সমৰ্থন কৰিছে যে অসম এটা গ্ৰয়িং ষ্টেট এতিয়া চাওক 70 বছৰত যিখিনি বস্তু ড্যামেজ কৰা হ'ল ড্যামেজ কৰা বস্তুখিনিক 10 বছৰত ঠিকঠাক হোৱাটো কংগ্ৰেছ দলে বিচাৰিছে আৰু তাৰ কাৰণে কংগ্ৰেছ দল ভাৰতীয় জনতা পাৰ্টিৰ পৰা ধন্যবাদৰ পাত্ৰ কিন্তু তেওঁলোকে 70 বছৰত কৰিব নোৱাৰা কামটো আমাৰ পৰা 10 বছৰতে তেওঁলোকে দাবী কৰিছে আমি ধন্যবাদ দিছোঁ কিয়নো আমাৰ সেইখিনি ষ্ট্ৰেংথ আছে কৰিব পাৰোঁ আমি আৰু আমি কৰিছোঁ যিখিনি কৰিব পাৰোঁ এতিয়া কৈছে যে মেডিকেল কলেজ বনাইছে মেডিকেল কলেজত ইকুইপমেণ্টছ নাই মেডিকেল কলেজ এখন ঘৰৰ নিচিনা যেনেকৈ ঘৰত এপদ দুপদকৈ বস্তু যোগ হয় যেতিয়া আপোনাৰ 60ৰ দশকত গুৱাহাটী মেডিকেল কলেজ বনাইছিল সেইদিনাখন কিন্তু MRI মেচিনখন তাত অনা হোৱা নাছিলে MRI মেচিন কিন্তু 90ৰ দশকতে আহিছিলে যে আমাৰ ৰাজ্যখনৰ গোটেই ব্যৱস্থাটোৱে তেনেকুৱা আমি আমেৰিকাৰ দৰে দেশ নহয় আমাৰ ইয়াত বস্তু ইভলিউচনাৰী প্ৰচেছত ডেভেলপড হয় বিল্ডিং নোহোৱাকৈতো মেডিকেল কলেজ হ'ব নোৱাৰে মাজতে এজন ডক্টৰে কৈ দিলে ইমান ডাঙৰ বিল্ডিং বনাইছে কিয় মই তেওঁক প্ৰশ্ন কৰিলোঁ আপুনি যেতিয়া ডাক্তৰী পঢ়িছিলে গছৰ তলত পঢ়িছিল নেকি বিল্ডিংটো লাগিব ন পঢ়িবৰ কাৰণে ইকুইপমেণ্টছ ৰাখিবৰ কাৰণে বিল্ডিং বনোৱাটো ইনিচিয়েল কাম প্ৰথম প্ৰাথমিক কাম তাৰপিছত তাত ইভলিউচনাৰী প্ৰচেছত বস্তুখিনি সংযোগ হৈ গৈ থাকিব আৰু এটা সময়ত গৈ সি পূৰ্ণ পৰ্যায়ৰ মৰ্যাদা পাব আৰু তেনেকেই অসমত আগবাঢ়ি আছে আজি বৰপেটা মেডিকেল কলেজ চাওক তেজপুৰ মেডিকেল কলেজ চাওক যোৰহাট মেডিকেল কলেজ চাওক সি মোটামুটি 90% ইকুইপড হৈছে অন্য যিখিনি নতুন মেডিকেল কলেজ আছে সেইখিনি অনাগত সময়ত হ'ব কিন্তু চৰকাৰৰ যিটো ইনিচিয়েটিভ প্ৰতিটো জিলা সদৰত একোটাকৈ মেডিকেল কলেজ অসমৰ প্ৰত্যেকটো অঞ্চলত একোটাকৈ বিশ্ববিদ্যালয় এইখিনি আমাৰ যিটো হিউমেন ইণ্ডেক্স সেই হিউমেন ইণ্ডেক্সটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি এটা শক্তিশালী জাতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ কাৰণে আমাক সহায় কৰিব তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এইখিনি কাম কৰিছে আমাৰ মুখ্যমন্ত্ৰীক সেইকাৰণে আমি স্বপ্নদ্ৰষ্টা আৰু দূৰদৰ্শী মুখ্যমন্ত্ৰী বুলি এইকাৰণে কওঁ ভাৰতীয় জনতা পাৰ্টিৰ 65 লাখ 70 লাখ কাৰ্যকৰ্তাই এই কথাবিলাকৰ কাৰণে আজি সমালোচনা হ'ব আমি সমালোচনাক ভয় নকৰোঁ সন্মান কৰোঁ আৰু সমালোচনা আমি বিচাৰোঁ কিন্তু সমালোচনাৰ অৰ্থটো অৰাজকতা নহয় যদি কোনোবাই সমালোচনা কৰাৰ নামত অৰাজকতা বিয়পাবলৈ চেষ্টা কৰে তেতিয়াহ'লে তাক দমন কৰাৰ প্ৰয়োজন আছে পূৰ্বৰ চৰকাৰবিলাকেও কৰিছে আমাৰ চৰকাৰেও কৰিব আৰু অনাগত চৰকাৰবিলাকেও কৰিব কিন্তু আমাৰ কথাটো হ'ল যে এই গোটেই কাৰবাৰটো যিবিলাক হৈ আছে এতিয়া বিৰোধী ঐক্যৰ নামতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক ডেভেলপমেণ্টক অস্বীকাৰ কৰা হৈছে এতিয়া অলপ আগতে এজনে ছেমি কণ্ডাক্টৰৰ কথাটো ঠাট্টাসূচকভাৱে ক'লে ছেমি কণ্ডাক্টৰ অসমত স্থাপন হোৱাটো বহুত সৰু কথা নহয় চৰাইদেউ মৈদামে মানে ঐতিহ্যৰ সন্মান ইউনেস্কো ঐতিহ্য ৰাষ্ট্ৰসংঘৰ পৰা হেৰিটেজৰ যিটো সন্মান পাইছে সেইটো বহুত সৰু কথা নহয় এটা ৰাজনৈতিক যিটো উইল পাৱাৰ প্ৰধানমন্ত্ৰীয়ে হওক বা মাননীয় মুখ্যমন্ত্ৰীৰ সেই উইল পাৱাৰটোৰ কাৰণে এইটো সম্ভৱ হৈছে সেই কথাটোক বিৰোধী দলে স্বীকাৰ কৰক নকৰক অসমৰ জনসাধাৰণ আৰু নতুন প্ৰজন্মই স্বীকাৰ কৰিব আজি 14,000 মানুহ বেংগলোৰত ৰেজিষ্টাৰ্ড হোৱা বুলি কৈছে সেই 14,000 মানুহ বেংগলোৰত যাব লগা কিয় হ'ল যেতিয়া 15 আগষ্টৰ দিনাখন শিশুসকল বোমা বিস্ফোৰণত নিহত হয় গুৱাহাটী মহানগৰৰ মাজমজিয়াত ধাৰাবাহিক বোমা বিস্ফোৰণ হয় তেতিয়া কোন যুৱক এখন ৰাজ্যত থাকিব তেওঁলোকে নিজৰ সুৰক্ষাৰ কাৰণে নিজৰ সংস্থাপনৰ কাৰণে বাহিৰত যাব লাগিব